আগে অৰ্থহীন বুলি উৰাই দিয়া সপোনবোৰক কেন্দ্ৰ কৰি আজিকালি গভীৰ আলোচনা হয় আৰু অধীৰ অবিৰ মনবিলাকে এইবোৰ নিৰৰ্থক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যস্ত হৈ থাকি দুশ্চিন্তাবোৰ পাহৰিবলৈ প্ৰয়াস পায়। এইবোৰেনো কি সূচাইছে? সাধুকথা শুনিবলৈ অহা সৰু ল'ৰাৰ দৰে ৰাম গোবিন্দ আহি আগ্ৰহেৰে মূঢ়াটোৰ ওচৰৰ মাটিতে শাৰী পুৰাই বহিলহি। অপায় অমংগলৰ চিন। গোচেনপুঙে গহীন হৈ ক'লে। ৰাজ্যত ঘোৰ অমংগল সূচাইছে। দেশৰ মানুহৰ অজস্ৰ আলৈ আথানি হ'ব। এইবোৰ কুলক্ষণ, অপয়া চিন। এইবোৰ ধ্বংসৰ আগজাননী। তাৰ মানে কি হ'ব? ৰাম গোবিন্দই বুজি নাপাই সুধিলে। গোচেনপুঙে এই কথাবোৰ বৰ অকাই পকাই কয়। কাৰ কথা কৈছে, কিহৰ কথা কৈছে বুজাই টান। সাগৰৰ ড্ৰেগনৰ মুখৰ পৰা ওলোৱা জুয়ে গোটেইখন ব্ৰহ্মদেশ পুৰি ছাৰ খাৰ কৰি পেলাব। চুলে পেগুদাৰ পৰা ৰক্ষী প্ৰেতাত্মাবোৰে বিদায় ললে যেতিয়া, এতিয়া মৰণক দিয়াই হাত সাৱটি বৈ থকাৰ বাহিৰে অন্য উপায় নাই। কথাবোৰ কোনোবা বিয়োগান্ত নাটকৰ সামৰণি যেন সূচাইছিল। ব্যস্ততাৰ মাজতো বুঢ়ীয়ে এবাৰ মূৰ তুলি গোচেনপুঙৰ ফালে চাওঁতে বিচনীৰ মূৰ ভুল হৈ গ'ল। এৰা, জাপানীবোৰ বোলে ৰেঙুন পালেহি। ৰামগোবিন্দই থেৰোগেৰো কৰি ক'লে। বাৰ্মান ধৰ্মশাস্ত্ৰৰ কিংবদন্তীৰ ওপৰত তাৰ বিশ্বাস নাই। সি বাস্তৱ জগতৰ মানুহ। ৰেঙুন দখল কৰিলে বুলিয়েই ধৰি লোৱা। হুৰা হুৰে বোমা পেলাই ইংৰাজক হতাই দিছে। এইখনত আৰু টিকি থকাই টান হ'ল হ'ব পায়। ৰামগোবিন্দই হুমুনিয়াহ কাঢ়িলে। সিহঁতৰ অকণমানি গাঁওখন অৱশ্যে এতিয়াও যুদ্ধৰ হট্টগোলে স্পৰ্শ কৰাহি নাই। প্ৰথম আক্ৰমণবোৰ ডাঙৰ ডাঙৰ চহৰবিলাকতহে হৈছে। কিন্তু যদি গোটেই ব্ৰহ্মদেশ ডুবে, মানকোও ডুবিব। টুকুৰা টুকুৰ অসংলগ্ন খবৰ কিছুমান ইতিমধ্যেই মানকোটো সকলোৰে কাণত পৰিছেহি। ত্ৰাসজনক বিভীষিকাৰ খবৰ, মৃত্যু, অত্যাচাৰ আৰু লুণ্ঠনৰ খবৰ। যুদ্ধৰ সৰ্বগ্ৰাসী জুয়ে ব্ৰহ্মদেশ ছাতি ধৰিছে। তাত পুৰি মৰা চগাবোৰৰ খবৰ। বামক এবাৰ সুধিব লাগিছিল, আচলতে ঘটনাবোৰ কোনফালে ঢাল লৈছে। তাৰ ঘৰত কেতিয়াবা কাচিত খবৰ কাগজ একোখনো ওলাইহি। ৰামগোবিন্দই ক'লে। অলপ চলপ আলোচনা কৰিলে নতুন খবৰ বাতৰিও পোৱা যায়। মনৰ চিন্তা ভাৱনাও কিছু খাম কাটে। দেশখনৰ মানুহবোৰৰ মতিগতি বুজাই টান হৈ পৰিছে। বা মাৱেনো নতুন খবৰ কেনেকৈ জানিব? আজি